মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ কোশ্চিন বেংক 2025 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন চেপ্টাৰ 5 এমসিকিউ খিনি কৰি দিম। ঠিক আছে, তোমালোকৰ কি হ'ব, ইয়াৰ পৰা বহুতো ইম্পৰ্টেন্ট প্ৰি ফাইনালত ইয়াৰ পৰা আহি আছে আৰু যিহতৰ হোৱা নাই তোমালোকে ইয়াৰ পৰা চাই যাবা, তোমালোকক বহুত কামত দিব। ফাইনালতো কামত দিব, প্ৰি ফাইনালতো বহুত কামত দিব। ঠিক আছে, যিহতৰ হৈছে তোমালোকে ফাইনালৰ কাৰণে প্ৰিপাৰেচন লৈ যোৱা। চোৱা, তোমালোকৰ প্ৰথম কোশ্চিনটো কি দিয়া আছে যে মৌলৰ পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক ব্যাসাৰ্ধ ক্ৰমান্বয়ে কি হয়, কমে। ঠিক আছে, এইটো তোমালোকৰ পাঠত দিয়া আছে। তোমালোকৰ পাঠত তোমাৰ পেজ নাম্বাৰ ওলাই লবা 89 একেবাৰে ওপৰত চাবা, এই লাইনটো দিয়া আছে যে কমে। ঠিক আছে, হ্ৰাস পায় বুলি লিখা আছে, হ্ৰাস পায় মানে কমে। নেক্সট তোমালোকৰ প্ৰশ্নটো সুধিছে যে এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস হল 287, তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্যতা থাকিব। ঠিক আছে, চোৱা তোমালোকৰ প্ৰথমতে দিয়া আছে নাইট্ৰজেন। নাইট্ৰজেনক আমি কি লিখিব পাৰো, 7 দিয়া আছে, তেনেহলে আমি ইলেক্ট্ৰনীয় বিন্যাস কেনেকে লিখিম, 2 দুটা গল, তেনেহলে থাকিল 5, তেনেহলে আমাৰ 287 এনেকুৱা আকাৰত নাই। এতিয়া এফত আছে কি 9, এফত 9 মানে তোমালোকে লিখিব পাৰিবা 27, বহীখলত 7 আছে আমাৰ। চাবা নেক্সট তোমালোকৰ পি কিমান দিয়া আছে, 15 দিয়া আছে, ফসফৰাছ। তোমালোকৰ 15ক কেনেকে লিখিব পাৰিবা, 285, তোমালোকৰ বহীখলত 5টা আছে। ঠিক আছে, আমাৰ এনসাৰ পাই গৈছো, তথাপিও কৰি আছো। এ আৰ তোমালোকৰ কি দিয়া আছে, এ আৰ দিয়া আছে 18। ঠিক আছে, তোমালোকে লিখিব পাৰিবা 28, তোমালোকৰ কি হল 10 8, 288, তোমালোকৰ 7 দিয়া আছে, মানে বহীখলত তোমালোকৰ 7, তোমালোকৰ কি হ'ব, মানে 7 মানে এইটো কি হ'ব, 17 বৰ্গৰ তোমালোকৰ মৌল হ'ব। তাৰমানে এইটো একচুয়ালি তোমালোকৰ কি হ'ব, ক্লোৰিনৰ সংকেত দিয়া কি ইলেক্ট্ৰনীয় বিন্যাস দিয়া আছে, কিন্তু ক্লোৰিন ইয়াতে দিয়া নাই। তোমালোকৰ মানে বহীখলত কিমানটা ইলেক্ট্ৰন আছে সেইটো সুধিছে, 7 আছে কিহৰ, তোমালোকৰ ফ্লোৰিনৰ। ঠিক আছে, তোমালোকৰ অপশন হ'ব বি। নেক্সট এইটো পাৰত বেসিক্যালি তোমালোকৰ এমসিকিউ খিনি তোমালোকৰ এই আধুনিক পৰ্যাবৃত্ত তালিকাৰ ওপৰতে ঘূৰাই পকাই আহে। ঠিক আছে, এইটো ভালদৰে জানিলে তোমালোকে পাৰিবা। চোৱা নেক্সট কোৱেশ্চনটো তোমালোকৰ কি দিয়া আছে যে মৌল HCl2, চোৱা Cl2 তোমালোকৰ ইয়াতে কি আছে, বহীখলত কেইটা থাকিব লাগিব, তোমালোকৰ দুটা থাকিব লাগিব। তেনেহলে চোৱা তোমালোকৰ আমি যদি সোডিয়ামৰ বহীখলত কেইটা থাকে, এটা থাকে। মেগনেছিয়ামৰ কিমানটা থাকিব, মেগনেছিয়ামৰ 12, তেনেহলে 282 তোমালোকৰ বহীখলত। আৰু ক্লোৰিনৰ কি হয় 17, 287, ইয়াতে ঋণাত্মক থাকে কেইটা, এটা কম থাকে, তাৰমানে Clৰ কাৰণে ইয়াতে থাকে এটা। ঠিক আছে, আৰু Mg ইয়াতে দুটা ইলেক্ট্ৰন পজিটিভ হৈ থাকে। ঠিক আছে, আমি লিখোতে কেনেকে লিখিব লাগে, Mg ক্ৰছ হ'ব 1 আৰু Cl ইয়াৰ লগত আহিব 2। ঠিক আছে, 1 টো আমাৰ লিখা নহয়, MgCl আমি এনেকৈ লিখিব লাগে। ঠিক আছে, তোমালোকৰ দ্বিতীয় বৰ্গৰ গোটেই কেইটা মৌলৰ লগত যদি লিখা এনে হ'ব, কেলছিয়াম ক্লোৰাইড হ'ব, এনেকুৱা হ'ব। ঠিক আছে, কেলছিয়াম 1 আহিব, ক্লোৰিন 2 আহিব। তোমালোকৰ 9ত এইটো পাই আহিছা। ঠিক আছে, তেনেহলে অপশনটো আহিব তোমালোকৰ Mg। নেক্সট তোমালোকৰ কৈছে যে এইটো তোমালোকৰ কি ডাঙৰ এটা প্ৰশ্ন, ৰিজন দিব কৈছে। নেক্সট সলিউশনটো কৰি দি আছো। তোমালোকৰ কৈছে যে পৰ্যাবৃত্ত তালিকাত তলৰ কোনটো ধৰ্ম বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ বাঢ়ি যায়, তেনেহলে অপশনটো হ'ব তোমালোকৰ কাৰ্যকৰী নিউক্লিয় আধান তোমালোকৰ বাঢ়ে, আৰু কি বাঢ়ে, পাৰমাণৱিক ব্যাসাৰ্ধ। ঠিক আছে, তলৰ পৰা ওপৰলৈ বৰ্গ এটাত ওপৰৰ পৰা তললৈ বাঢ়ি যায়। ঠিক আছে, কি কৈছে যে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা অনুসৰি মৌলসমূহৰ
পৰ্যাবৃত্ত তালিকা সজ্জিত কিহৰ ওপৰত মেণ্ডেলিফে সজ্জিত কৰিছে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত নেক্সট আধুনিক পৰ্যাবৃত্ত তালিকাৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ চোৱা তোমালোকৰ কৈছে যে আধুনিক পৰ্যাবৃত্ত তালিকাত 7টা অনুভূমিক থূপ থাকে যাক বৰ্গ বুলি কোৱা হয় চোৱা বৰ্গ তাতে আধুনিক পৰ্যাবৃত্ত তালিকাত 18টা আছে ইয়াতে 7টা দিয়া আছে পৰ্যাবৃত্ত তালিকাত 8টা অনুভূমিক থূপ থাকে যাক পৰ্যায় বুলি পৰ্যায় কেইটা থাকে 7টা থাকে উল্টা দিয়া আছে আধুনিক পৰ্যাবৃত্ত তালিকাত 18টা স্তম্ভ থাকে যাক বৰ্গ বুলি কোৱা হয় ঠিক আছে নেক্সট তোমালোকৰ দিয়া আছে যে এ বি সি ডি আৰু ই মৌলৰ পাৰমাণৱিক সংখ্যা ক্ৰমে এইটো হলে কোন কেইটা মৌল একে পৰ্যায়ৰ অন্তৰ্গত চাবা 2 3 7 10 30 তোমালোকৰ কি হ'ব 2 তো নহয় হিলিয়াম তোমালোকৰ চাবা মই এটো দিছো 3 ৰ সিধা সিধা কোনটো আছে চোৱা 3 সিধা তোমালোকৰ 7 পাই আছা 10 পাই আছা তাৰ মানে 3 7 আৰু 10 তোমালোকৰ একেটা 3 7 10 একেটা পৰ্যায়ত আছে তেনেহলে 3 কেতিয়া আছে সেকেন্ডত আছে বি 7 আছে 3 নম্বৰত সি আৰু ডি মানে বি সি ডি তোমালোকৰ একেটা পৰ্যায়ত আছে ডি অপচনটো শুদ্ধ হ'ব তলৰ কোনটো বৰ্গৰ মৌল এটা সকলোবোৰ যৌগ যোগৰ বাবে লাগতিয়াল উপাদান এটো হ'ব তোমালোকৰ কি হ'ব কোনটো অপচন হ'ব তোমালোকৰ 14 নং বৰ্গ ঠিক আছে 14 নং বৰ্গ আমাৰ কাৰণে মানে কাৰ্বন সিলিকন গেলিয়াম এইবিলাক আমাৰ কি হ'ব অতি লাগতিয়াল উপাদান নেক্সট কৈছে যে তলৰ কোনটো মৌলই সহজে ইলেক্ট্ৰন ত্যাগ কৰিব পাৰে সো আমি চাব লাগিব mg ৰ কিমান mg হল 12 তোমালোকৰ অলপ আগতে কৰিছিলো mg ৰ কাৰণে সো সোডিয়ামৰ কিমান হয় 11 থাকে সোডিয়ামৰ কি হ'ব 281 10 আৰু 1 11 তাৰ পিছত আৰু কি দিয়া আছে তোমালোকৰ পটাছিয়াম দিয়া আছে পটাছিয়াম কি হ'ব তোমালোকৰ পটাছিয়াম কিন্তু কে ৰে লিখে ঠিক আছে পি কিমান কি লিখে ফসফরাস তাৰ পিছত তোমালোকৰ ক্যালসিয়াম কিমান 20 তোমালোকৰ 2 ঠিক আছে এতিয়া চাবা তোমালোকৰ কি হৈছে যে তলৰ কোনটো মৌলই সহজে ইলেক্ট্ৰন ত্যাগ কৰিব পাৰে প্ৰথমতে আমি চাম যেটো বেছি আছে হেটো তো নহব ইয়াতে বহিখলত তোমালোকৰ 2 2 কৰি আছে তেনেহলে এটো নহয় এতিয়া আমি চাব লাগিব কোন দুটা খলত এটা এটাকে আছে ঠিক আছে এতিয়া দুয়োটাতে এটা এটাকে আছে এতিয়া আমি কেনেকে গম পাম যে কোনটো সহজ হ'ব সো ইয়াতে তোমালোকৰ খোল এটা কম আছে ইয়াতে খোল এটা কম আছে ইয়াতে বেছি আছে ইয়াতে আমাৰ বেছি এনাৰ্জি লাগিব এই এটা ইলেক্ট্ৰন গুছাব কাৰণে ইয়াতে কম সময় মানে এনাৰ্জি লাগিব মানে এইটো তোমালোকৰ সহজ হ'ব এইটো তোমালোকৰ কঠিন হ'ব মানে তোমালোকৰ এনসারটো হ'ব সোডিয়াম ঠিক আছে কোশ্চেন 6 ত কি কৈছে যে তলৰ কোনটো মৌলই সহজে ইলেক্ট্ৰন ত্যাগ নকৰে সো সোডিয়াম দিয়া আছে সোডিয়ামৰ কিমান 11 নম্বৰত আছে তাৰ মানে 281 তাৰ পিছত এলুমিনিয়াম কিমান নম্বৰত আছে তোমালোকৰ 13 নম্বৰত 283 ঠিক আছে নেক্সট তোমালোকৰ দিয়া আছে এফ ফসফরাস দিয়া ফ্লোরিন সরি ফসফরাস নহয় ফ্লোরিন হ'ব ফসফরাস হল তোমালোকৰ পি mg দিয়া আছে mg তোমালোকৰ কিমান হয় 12 হয় 282 এতিয়া আমি চাম বহিখলৰ ইলেক্ট্ৰনৰ সোৱা কি কৈছে যে ইলেক্ট্ৰন ত্যাগ নকৰে সহজে ইলেক্ট্ৰন ত্যাগ কোনে নকৰে চাবা এটো তোমালোকৰ ইলেক্ট্ৰন ত্যাগ নকৰে সহজে সোৱা 7টা ইলেক্ট্ৰন আছে বহিখলত 7টা ইলেক্ট্ৰন আমি গুছাওতে বহুত এনাৰ্জি লাগিব মানে এটা উলাওতে বহুত কম লাগিব দুটা উলাতে তাতকে বেছি তিনিটা উলাতে তাতকে অলপ বেছি যেতিয়া 7টা উলাব যাবা আটাইতকৈ বেছি শক্তি লাগিব ঠিক আছে তেনেহলে এফ তোমালোকৰ মানে সি অপচনটো হ'ব মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ উলম্ব স্তম্ভক বলা হয় সো উলম্ব মানে এনেকুৱা আজবৰক কি বলা হয় বৰ্গ বুলি কোৱা হয়
আৰু পথালিকৈ যিবিলাক আছে এইবিলাকক পৰ্যায় আছে নেকি চাগে নেক্সট কোশ্চেন নহয় নেক্সটত আছে চাবা তলৰ কোনটো মলৰ যোজক ইলেক্ট্ৰন সংখ্যা সৰ্বোচ্চ সো আমাৰ এই আগৰ দৰে উলাই লব লাগিব তোমালোকৰ ফসফৰাস কিমান হয় তোমালোকৰ 15 নম্বৰত আছে তেনেহলে আমি লিখিব পাৰিম 285 ঠিক আছে নেক্সট তোমালোকৰ সিলিকন আছে তোমালোকৰ 2883 তাৰ পিছত এলুমিনিয়াম হল 13 নম্বৰত তাৰমানে 283 তাৰ পিছত সোডিয়াম তোমালোকৰ 11281 এতিয়া তোমালোকৰ কি কৈছে যোজক ইলেক্ট্ৰন সৰ্বোচ্চ তাৰমানে তোমালোকৰ শেষত বহিখলৰ ইলেক্ট্ৰন সৰ্বোচ্চ আছে কোনটোৰ আছে তোমালোকৰ ফসফৰাস পিৰ 5টা আছে ইয়াৰে 3টা ইয়াৰে এটা তেনেহলে অপশন এ টো শুদ্ধ হল এতিয়া মেন্ডেলিভৰ পৰ্যায়িত তালিকাৰ অনুভূমিক স্তম্ভবোৰ কি বুলি কোৱা হয় অনুভূমিক স্তম্ভবোৰ পৰ্যায় বুলি কোৱা হয় নেক্সট কোশ্চেন চাবা একা এলুমিনিয়ামত কোন প্ৰকাৰৰ অক্সাইড গঠন কৰে ঠিক আছে এটো কি গঠন কৰে তোমালোকৰ E2O3 ঠিক আছে এটো O3 অক্সিজেন মানে কি হয় তোমালোকৰ বৰ্গৰ মৌলবোৰ মানে 13 বৰ্গৰ মৌলবোৰে এলুমিনিয়ামত একা অক্সাইড গঠন কৰে ঠিক আছে তোমালোকৰ যেনেকুৱা এলুমিনিয়াম অক্সাইড ঠিক আছে Al2O3 মানে কেনেকৈ হয় সবা তাৰ পিছত তোমালোকৰ গেলিয়াম অক্সাইড ঠিক আছে এতিয়া এলুমিনিয়ামৰ সংখ্যা তোমালোকৰ জানা 13 তোমালোকে লিখিব পাৰিবা 283 তিনিটা বহিখলত আছে ঠিক আছে তাৰমানে এলুমিনিয়ামে তোমালোকৰ তিনিটা আহিল অক্সিজেন তোমালোকৰ জানা কি হয় 8টা থাকে তেনেহলে 26 ঠিক আছে তোমালোকৰ কেইটা বহিখলত কেইটা কম আছে ইয়াতে বেছি আছে ইয়াতে কম আছে কিমান অক্সিজেনৰ দুটা আমি জানো এনেকে ক্ৰস হয় সেই কাৰণে Al2 ইয়াতে কি আহিব O3 হল যেনেকুৱা গেলিয়ামৰ তোমালোকৰ নাম্বাৰ কিমান হয় গেলিয়ামৰ নাম্বাৰ হয় তোমালোকৰ 31 তাৰমানে আমি কি কেনেকৈ লিখিব পাৰো 31ক 28 তাৰ পিছত তোমালোকৰ কি হ'ব ইয়াতে কিমান হল তোমালোকৰ 10টা হল তোমালোকৰ তাৰ পিছত কি হ'ব 18 এটা আহিব কাৰণ আমি 8 লিখিলে নহব 18 তাৰ মানে তোমালোকৰ হ'ব 2 8 10 তোমালোকৰ 28 আৰু এটা 3 বহিখলত 3টা থাকিব তাৰমানে গেলিয়ামৰ 3টা আৰু অক্সিজেনৰ তোমালোকৰ কি হ'ব অক্সিজেনৰ বহিখলত মানে দুটা কম থাকে এতিয়া ক্ৰস কৰি দিয়া তোমালোকৰ গেলিয়াম কি হ'ব দুটা হ'ব অক্সিজেন 3টা ঠিক আছে তাৰমানে তোমালোকৰ 13 বৰ্গৰ মৌলবোৰ গোটেই কেইটা এই ধৰ্মটো দেখাব ঠিক আছে E2O3 এতিয়া আধুনিক পৰ্যায়িত তালিকাৰ পাৰমাণবিক ব্যাসাৰ্ধৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ হ'ব তোমালোকৰ চোৱা ইয়াতে দুটা বস্তু তোমালোকৰ শুদ্ধ দিয়া আছে পাৰমাণবিক ব্যাসাৰ্ধ বাওঁফালৰ পৰা সোঁফাললৈ কি হয় হ্ৰাস হয় এটো তোমালোকক দিয়াই আছে এইটো লাইনৰ মিনিংটো সেম চোৱা অলপ ঘূৰাই দিছে যে পাৰমাণবিক ব্যাসাৰ্ধ সোঁফালৰ পৰা বাওঁফাললৈ বৃদ্ধি হয় চোৱা পাৰমাণবিক ব্যাসাৰ্ধ কি হয় চোৱা এইটো সাইডৰ পৰা এইটো সাইডলৈ যেতিয়া যাবা কি হয় কমি থাকে তাৰমানে তোমালোকক মই এক্সাম্পল দি আছো তাৰমানে এনেকুৱা হয় যে 10 তাৰ পিছত 9 8 তাৰ পিছত কি 7 এনেকে কমি গল ঠিক আছে একবাৰ তোমাল বাওঁফালৰ পৰা যদি আমি আহো হ্ৰাস হৈ যায় এইটো অৰ্ডাৰকে আমি যদি এইটো সাইডৰ পৰা যাও কি হৈ আছে বৃদ্ধি হৈ আছে ঠিক আছে তাৰমানে দুইটা অপচনে তোমালোকৰ শুদ্ধ দিয়া আছে নেক্সট তলৰ কোনটোৱে ধাতু আৰু অধাতু দুয়োবিধৰে বৈশিষ্ট্য দেখা চোৱা তোমালোকৰ ধাতু কল্পবোৰ কি হয় দুয়োটা ধৰ্ম দেখা ধাতু কল্প কোনবোৰ বৰন সিলিকন তোমালোকৰ কি হ'ব গেলিয়াম নহয় জাৰ্মেনিয়াম তাৰপিছত আৰ্ছেনিক তোমালোকৰ আৰু কেইটা মান আছে গোটেই কেইটা আমি নকলো তোমালোকৰ এই কেইটা হ'ব
ধাতু কল্প আৰু এইবিলাকে কি কৰে ধাতু আৰু অধাতু দুয়োটাৰে গুণ দেখায় সো ধাতুসমূহ হল বৈদ্যুতিক ধনাত্মক ধাতুসমূহে সদায় ইলেক্ট্ৰন দান কৰে ঠিক আছে মানে বহিখলত এটা দুটা কে তোমালোকৰ এক্সট্ৰা থাকিব সেইবিলাক দান কৰি দিয়া ঠিক আছে অধাতুবোৰে কি হয় বৈদ্যুতিক ঋণাত্মক থাকে পৰ্যায়িত তালিকাৰ পৰ্যায়ৰ বাওঁফালৰ পৰা সোঁফাললৈ ক্ৰমে এই ক্ষেত্ৰত তলৰ কোনটো ক্ৰম শুদ্ধ নহয় তোমালোকে কি পৰমাণুবোৰে সহজে ইলেক্ট্ৰন ত্যাগ কৰিব পাৰে চাবা তোমালোকে যদি দেখা বাওঁফালৰ পৰা সোঁফালে ধাতুবোৰ কি হৈ আছে বাঢ়ি গৈ আছে ঠিক আছে তাৰ মানে ইয়াতে এটো আমি যদি চাও আগতে তোমালোকৰ এটো পৰ্যায়ৰে তোমালোকৰ পটাছিয়ামৰ কি আছিল বহিখলত কিমান আছিল এটা ইলেক্ট্ৰন আছিল ঠিক আছে কিন্তু তোমালোকে ইয়াতে সাপোজ কপাৰৰ চোৱা বা জিংকৰ চোৱা সাপোজ কপাৰৰ চাই আছো মই কপাৰৰ তোমালোকৰ বহিখলৰ ইলেক্ট্ৰন কি হ'ব 11 বৰ্গৰ তোমালোকৰ কেইটা থাকিব 28 মানে ইয়াত আমি কেনেকৈ লিখিব লাগে 28 ইয়াতে 1 থাকিব কিন্তু ইয়াতে চোৱা 29 আছে তোমালোকৰ কি হ'ব 28 10টা আৰু 18টা তাৰ পিছত 1 চোৱা ইয়াতে পটাছিয়ামৰ আছিল 19 মানে তোমালোকে লিখিব পাৰিবা 2881 ঠিক আছে সো বহিখলত ইয়াতেও এটা আছে বাট কি হল ইয়াতে তোমালোকৰ কি হল কক্ষটোত লাস্ট কক্ষৰ আগত কি আছে 18টা মৌল আছে ইয়াতে মাত্ৰ 8টা এটোত যেতিয়া তোমালোকে তাপ দিবা বেছি তাপ লাগিব এটো উলাওতে আৰু এটো কম তাপ লাগিব ইয়াৰ তুলনাত ঠিক আছে এটোৰ তুলনাত এটো কি হ'ব কম তাপ লাগিব ইয়াতে কৈছে যে সহজ হয় এটো মিছা কথা লাহে লাহে আৰু কি হ'ব বাওঁফালৰ পৰা সোঁফালে আৰু বেছি তোমালোকৰ শক্তি প্ৰয়োগ হ'ব নেক্সট কি কৈছে যে পৰ্যায়বৃত্ত তালিকাৰ দ্বিতীয় পৰ্যায়ৰ কোনটো বহিতম কক্ষ চোৱা প্ৰথম পৰ্যায়ত কি থাকে তোমালোকৰ কে কক্ষ থাকে ঠিক আছে কে কক্ষত কিমানটা মৌল থাকে তোমালোকৰ এটাৰ পৰা মানে 7টা লৈকে ঠিক আছে পৰ্যায়বৃত্ত তালিকাৰ দ্বিতীয় পৰ্যায়ৰ কোনটো বহিতম কক্ষ চোৱা প্ৰথম তোমালোকৰ কি হয় কে তাৰ পিছত তোমালোকৰ এল তাৰ পিছত এম তাৰ পিছত এন তাৰ পিছত 0 ঠিক আছে প্ৰথম পৰ্যায়ৰ কাৰণে তোমালোকৰ কে হ'ব দ্বিতীয় পৰ্যায় এনেকৈ যাব তেনেহলে এনসারটো হ'ব তোমালোকৰ সি এল কক্ষ আধুনিক পৰ্যায়বৃত্ত তালিকাৰ কোনটো বৰ্গৰ মৌলয় ইলেক্ট্ৰনীয় বিন্যাস কি হয় 28 হয় সো 28 মানে তোমালোকৰ কি হ'ব তোমালোকৰ 10 বৰ্গ হ'ব লাগিছিল 28 ঠিক আছে 10 নং বৰ্গৰ মৌলবোৰ কি হ'ব 28 চাবা ও এফ এনৰ ক্ষেত্ৰত পাৰমাণবিক ব্যাসাৰ্ধৰ বৃদ্ধিৰ ক্ৰমটো হল সো তোমালোকে চাবা ও ক'ত আছে এফ ক'ত আছে আৰু এন ক'ত আছে এফ আছে এন আছে প্ৰথমতে কি আছে নাইট্ৰজেন তাৰ পিছত অক্সিজেন তাৰ পিছত ফ্লোৰিন চোৱা পৰ্যায়বৃত্ত তালিকাৰ কি হয় বাওঁফালৰ পৰা সোঁফাললৈ কি হয় হ্ৰাস হয় তাৰ মানে নাইট্ৰজেনৰ বেছি হ'ব আটাইতকৈ বেছি কি হ'ব পাৰমাণবিক ব্যাসাৰ্ধ ইয়াৰ তাতকৈ কম তেনেহলে তোমালোকৰ কি হ'ব বৃদ্ধিৰ ক্ৰম সো বৃদ্ধিৰ যেতিয়া ক্ৰম হ'ব এটো হ্ৰাসৰ ক্ৰম এইফালৰ পৰা যদি যোৱা তোমালোকৰ হ্ৰাসৰ ক্ৰম এইফালে আহিব লাগিব বৃদ্ধিৰ কথা কলে তোমালোকৰ উল্টা আহিব লাগিব প্ৰথমতে ফ্লোৰিন অক্সিজেন নাইট্ৰজেন আৰু যদি হ্ৰাসৰ ক্ৰম কয় তেতিয়া নাইট্ৰজেন অক্সিজেন ফ্লোৰিন আমি জানো বাওঁফালৰ পৰা সোঁফাললৈ কি হয় ক্ৰমান্বয়ে কমি যায় আৰু সোঁফালৰ পৰা বাওঁফালে আহিলে বাঢ়িব তেনেহলে ফ্লোৰিন অক্সিজেন নাইট্ৰজেন অপশন ক'ত আছে তোমালোকৰ ফ্লোৰিন অক্সিজেন নাইট্ৰজেন সি অপশনত দিয়া আছে নেক্সট কোশ্চেনটোত কি দিয়া আছে তোমালোকৰ যে আধুনিক পৰ্যায়বৃত্ত তালিকাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অশুদ্ধ চোৱা আধুনিক পৰ্যায়বৃত্ত তালিকাত পাৰমাণবিক সংখ্যাৰ বৰ্ধিত ক্ৰমত মৌলসমূহ সজোৱা হয় এটো শুদ্ধ পৰ্যায়বৃত্ত তালিকাত সমন্বয়িক সমূহক নিকটৱৰ্তী বৰ্গত সজোৱা হয় চোৱা যিবিলাকত একে একে ধৰ্ম দেখুৱাইছে সেইবিলাকক একে বৰ্গত সজোৱা হৈছে এটো শুদ্ধ আধুনিক পৰ্যায়বৃত্ত তালিকাত পাৰমাণবিক ভৰৰ বৰ্ধিত ক্ৰমত মৌলসমূহ সজোৱা হৈছে এটো শুদ্ধ
নেক্সট আধুনিক পৰ্যায়বৃত্ত তালিকাত পাৰমাণৱিক সংখ্যাৰ হ্ৰাসৰ ক্ৰম মৌলসমূহ সজোৱা হৈছে তোমালোকৰ 4 উত্তৰটো অশুদ্ধ মানে অপশনটো তেনেহলে এ অপশনটো অশুদ্ধ হ'ব শুদ্ধ হৈ যাব তোমালোকৰ 4 দিয়া আছে এটো প্ৰশ্ন আমি প্ৰথমতে পঢ়ি আহিছো এ বি সি ডি ই মৌলৰ তোমালোকৰ দিয়া আছে চোৱা কি হয় 3 7 আৰু 10 একেটা কি থাকে একেটা পৰ্যায়ত থাকে ঠিক আছে 3 তোমালোকৰ 3 নম্বৰত কোন আছে লিথিয়াম 7 নম্বৰত নাইট্ৰজেন আছে আৰু 10 নম্বৰত নিয়ন আছে ঠিক আছে তোমালোকৰ কি হ'ব 3 তাৰ মানে বি সি আৰু ডি বি সি আৰু ডি তোমালোকৰ এ অপশনটো শুদ্ধ হ'ব নেক্সট এ বি সি ডি ই মৌলৰ পাৰমাণৱিক সংখ্যা ক্ৰমে এটা হলে ইয়াৰ মৌলক এটা বৰ্গত ৰাখিব পাৰি সো কোনবোৰ মৌল আমাৰ থাকিব সো 9 তোমালোকৰ 17 এই দুটা সাকে একেটা বৰ্গত আছে আৰু 11 12 13 এইবিলাক তো নহব হ'ব নোৱাৰে 9 আৰু 17 সো 9 ত আছে তোমালোকৰ ফ্লোৰিন আৰু 17 ত আছে ক্লোৰিন হ'ব তেনেহলে 9 আৰু 17 মানে এ আৰু সি সো এৰ তলত 9 আছে সিৰ তলত তোমালোকৰ 17 মানে এ আৰু সি অপশনটো হ'ব তলৰ কোনটো মৌলত সৰ্বোচ্চ পাৰমাণৱিক যোজক ইলেক্ট্ৰন পোৱা যায় এটো আমি কৰিলু সাগে নেকি সোয়া তোমালোকৰ পি কিমান হয় 15 পি কিমান হ'ব তোমালোকৰ 15 হ'ব তেনেহলে 15 ৰ আমাৰ কি ওলাব লাগিব ইলেক্ট্ৰনীয় বিন্যাস আমি উলিয়াই চাও পিৰ কাৰণে তোমালোকে পাবা 15 285 এলুমিনিয়াম তোমালোকৰ কি আছে 13 ৰ কাৰণে লিখিব পাৰিবা 283 মানে परमाणु क्रमांक বা परमाणुर সিরিয়াল নম্বৰ কব পাৰা তোমালোকে সোডিয়াম কিমান দিয়া আছে সোডিয়াম হল 11 281 তাৰ পিছত দিয়া আছে সিলিকন দিয়া আছে তোমালোকৰ 284 তাৰ মানে তোমালোকৰ এটো 14 নম্বৰত আছে এতিয়া বহিখলত আটাইতকৈ 5 সো আমাক কি কৈছে যোজক ইলেক্ট্ৰন পোৱা সৰ্বোচ্চ তেনেহলে তোমালোকৰ কি হ'ব ফসফরাস তলৰ কোনটো মৌলৰ পাৰমাণৱিক সংখ্যা সৰ্বোচ্চ হয় তোমালোকৰ কি দিয়া আছে ক্যালসিয়ামৰ কাৰণে তোমালোকৰ কি হ'ব সো ব্যাসাৰ্ধ হৈছে সৰি সো ব্যাসাৰ্ধ আমাৰ কি হয় বাওফালৰ পৰা সোঁফাললৈ ক্ৰমান্বয়ে হ্ৰাস পায় সো ক্যালসিয়াম দিয়া আছে তোমালোকৰ কি বৰ্ধিত ক্ৰমত সজাব দিছে না তলৰ কোনটো পাৰমাণৱিক ব্যাসাৰ্ধ সৰ্বোচ্চ হয় সো পটাসিয়াম হ'ব সাগে সো পটাসিয়াম তোমালোকৰ আগত আছে একেবাৰে আগত তাৰ পিছত ক্যালসিয়াম দিয়া আছে পটাসিয়ামৰ পিছত ক্যালসিয়াম হ'ব কাৰণ তোমালোকৰ সৰ্বোচ্চ বাওফালটো হয় তাৰ পিছত এইফালে লাহে লাহে কমি যাব মানে ক্যালসিয়ামৰ পিছত তোমালোকৰ সোডিয়াম দিয়া আছে নেকি অপচনত সোডিয়াম দিয়া আছে ঠিক আছে সো ক্যালসিয়াম আৰু এইটো তোমালোকৰ সেম বৰ্গত দিয়া আছে কিন্তু পৰ্যায়ত কি হয় বৰ্গ এটাত কি হয় বাওফালে বেছি থাকে সোঁফালে তোমালোকৰ কম থাকে কিন্তু পৰ্যায়ত কি হয় ওপৰত কম থাকে তলত বেছি থাকে তাৰ মানে তোমালোকৰ পটাসিয়ামৰ অধিক হ'ব সোডিয়ামতকৈ ঠিক আছে এতিয়া সোডিয়াম আছে আৰু তোমালোকৰ এমজিও আছে সাগে এমজিও আছে এমজিতকৈ আকৌ সোডিয়াম বেছি হ'ব ঠিক আছে আৰু তোমালোকৰ ক্যালসিয়াম দি আছে ক্যালসিয়ামতকৈ আকৌ এমজি বেছি তাৰ মানে আটাইতকৈ পটাসিয়াম তোমালোকক লিখি দিম সো ইয়াতে তোমালোকৰ আটাইতকৈ বেছি হ'ব ক্যালসিয়ামৰ ঠিক আছে তাৰ পিছত তোমালোকৰ একেটা বৰ্গতে তোমালোকৰ আছে সোডিয়ামৰ তাৰ পিছত এমজি আৰু ক্যালসিয়াম তোমালোকৰ ক্যালসিয়াম দুটা সেম বৰ্গতে আছে কিন্তু এমজি পৰ্যায় হিচাপত আগত আছে সেই কাৰণে এমজি আগত হ'ব আৰু ক্যালসিয়াম পিছত আছে সেই কাৰণে ক্যালসিয়াম পিছত হ'ব তোমালোকৰ বৰ্ধিত ক্ৰম হ'ব এটো তাৰ মানে আটাইতকৈ সৰ্বোচ্চ হ'ব কাৰ তোমালোকৰ পটাসিয়ামৰ তলৰ উল্লেখ কৰা কোনটো মৌলই সহজে ইলেক্ট্ৰন ত্যাগ কৰিব পাৰে তোমালোকৰ কি হ'ব সৰি ইয়াতে অলপ ভুল হল তোমালোকৰ কি হ'ব ক্যালসিয়ামটো বেছি হ'ব ক্যালসিয়াম তলত আছে এমজি ওপৰত আছে ঠিক আছে সোয়া তলত উল্লেখ কৰা কোনটো মৌলই সহজে ইলেক্ট্ৰন ত্যাগ কৰিব পাৰে এতিয়া আমাৰ চাব লাগিব কোনটোৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান তোমালোকৰ সোডিয়ামত যদি আমি চাও সোডিয়ামৰ হল 11 28
1 10টা 11টা বহিখলত কিমান আছে এটা এটোই হ'ব চাগে চাও আমি তাও তোমালোকৰ কি আছে প্ৰথমতে আমি এইটো mg আছে প্ৰথমতে সৰি mg তোমালোকৰ 12 282 mg কৈ সোডিয়াম তোমালোকৰ আগতে আহিব পটাছিয়ামৰ কিমান হয় পটাছিয়ামৰ তোমালোকৰ হয় 19 তাৰ মানে তোমালোকৰ হ'ব 288 মানে 18 19 ইয়াতেও 1 আছে কিন্তু কৈ দিম কিয় তোমালোকৰ সোডিয়াম এটো হ'ব সোডিয়াম এটো হল mg ৰ তোমালোকৰ এটো হল পটাছিয়াম এটো आंसर হ'ব কৈ দিম কিয় হয় ক্যালসিয়ামৰ তোমালোকৰ 20 মানে 2882 ঠিক আছে এতিয়া যিবিলাকৰ 2 আছে হেবিলাক তো নহবই কি কৈছে সহজে ইলেক্ট্ৰন টেক কৰিব পাৰে যিবিলাকৰ বেছি আছে হেবিলাক তো নহয় এই দুটাৰ মাজত কোনটো হ'ব এটো কিয় সোয়া ইয়াতে কি আছে তোমালোকৰ কি হ'ব খোল ইলেক্ট্ৰনীয় খোল বেছি আছে ইয়াতে যদি ইলেক্ট্ৰনটো গুছাব খোজা তেনেহলে হিট আমাক বেছি দিব লাগিব ইয়াত কম দিব লাগিব এই কারণে এটো হ'ব সহজে এটো আমি ইলেক্ট্ৰনটো গুছাব পাৰি তোমালোকৰ এনসারটো হ'ব সোডিয়াম নেক্সট কৈছে যে তলৰ কোনটো মৌলই সহজে ইলেক্ট্ৰন টেক কৰিব নোৱাৰে আমাৰ ইলেক্ট্ৰনীয় বিন্যাস বিলাক জানিব লাগিব সো তোমালোকে ইলেক্ট্ৰনীয় বিন্যাস বিলাক জানি লবা কমসে কম তোমালোকে জিংক লৈ কি কৰিবা তোমালোকে জিংক বা গেলিয়াম লৈকে 30টা কমসে কম জানিব লাগে ঠিক আছে সোডিয়ামৰ তোমালোকৰ কিমান সোডিয়ামৰ 11 তাৰ মানে 281 নেক্সট তোমালোকৰ কি দি আছে ফ্লোরিন দি আছে ফ্লোরিনৰ তোমালোকৰ হল 9 তাৰ মানে 27 লিখিব পাৰিবা নেক্সট আৰু হল mg এনেকুৱা কোশ্চেন কৰিলো নেকি আমি mg 12 মানে 282 তাৰ পিছত ap সোয়া এটো কিবা এটা বেলেগ লিখো au বা কিবা এটা লিখিব খুজিছিল ap নামৰ মই মৌল বিচাৰি নাপালো তোমালোকে যদি জানা মোক কবাচোন মই নাজানো এটো কি হয় একচুয়ালি ap2 হ'ব এই তিনিটা অপচনৰ মাজত তোমালোকৰ অপচনটো হ'ব যদি সোয়া বহিখলত কিমানটা 7টা ইলেক্ট্ৰন আছে ফ্লোরিনৰ এই কাৰণে ইয়াক গুছাব তোমালোকৰ আটাইতকৈ টান হ'ব ঠিক আছে তোমালোকে জনাবাচোন ap2 কি একচুয়ালি এটো সবে কিবা এটা হ'ব লাগিছিল au হ'ব লাগিছিল ag হ'ব লাগিছিল নেকি সিলভাৰ বা কিবা এটা হ'ব লাগিছিল মোৰ মতে ap নামৰ মই নাজানো তোমালোকে যদি জানা মোক জনাবা ঠিক আছে সো তলৰ কোনটো মৌলৰ কি হ'ব সমস্থানিকৰ বৈশিষ্ট্য ঠিক আছে তোমালোকৰ এনসারটো হ'ব সমস্থানিক ৰাসায়নিক ধৰ্ম কি হয় কি থাকে তোমালোকৰ একে থাকে ঠিক আছে তোমালোকৰ অপচন 4 কি হ'ব 4 আৰু সমস্থানিক পাৰমাণবিক সংখ্যা একে থাকে ঠিক আছে তোমালোকৰ এটো হ'ব তোমালোকৰ একচুয়ালি আনসারটো ডি হ'ব তলৰ দিয়া কোন মৌলই আম্লিক অক্সাইড গঠন কৰে সোয়া তোমালোকে যেতিয়া চাবা পাৰমাণবিক সংখ্যা 19 12 3 এইবিলাক যদি সোয়া তোমালোকৰ কি হৈ আছে এটো তোমালোকে যদি ভঙাই সোয়া পাবা 2881 তাৰ মানে এটো তোমালোকৰ ধাতু এটো তোমালোকে যদি কৰা 28 কি হ'ব 28 এটো 19 মানে তোমালোকৰ কি হ'ব পটাছিয়াম আৰু এটো পাবা তোমালোকৰ 282 তাৰ মানে ম্যাগনেসিয়াম পাই আছে এটো ধাতু 3 তোমালোকৰ 3ত কি দিয়া আছে 3ত তোমালোকৰ লিথিয়াম দিয়া আছে লিথিয়ামও তোমালোকৰ ধাতু আৰু ধাতুবোৰে সাধাৰণতে আম্লিক অক্সাইড গঠন নকৰে দুই এটা তোমালোকৰ এক্সেপশনাল কন্ডিশন আছে হেবিলাকৰ বাদে তোমালোকৰ ধাতুবোৰে কি কৰে আম্লিক অক্সাইড গঠন নকৰে এবিলাক ক্ষাৰকীয় অক্সাইডহে গঠন কৰে আৰু অধাতুবোৰে কি হয় আম্লিক অক্সাইড গঠন কৰে যি মৌলৰ পাৰমাণবিক সংখ্যা 7 তাৰ মানে নাইট্ৰজেনে কি কৰিব তোমালোকৰ আম্লিক অক্সাইড গঠন কৰিব সো আগৰ তিনিটা তোমালোকৰ ধাতু দি আছিল ধাতুয়ে আম্লিক অক্সাইড সাধাৰণতে গঠন নকৰে ঠিক আছে কি সাধাৰণতে ক্ষাৰকীয় অক্সাইড গঠন কৰে এটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ নেক্সট কোশ্চেনটো দি আছে যে পৰ্যাবৃত্ত তালিকাৰ বৰ্গসমূহত ক্ৰমান্বয়ে তললৈ কোনটো বৃদ্ধি নহয় তোমালোকৰ কি হয় যোজ্যতা বৃদ্ধি নহয় তলৰ কোনটো অতি
বিক্রিয়ক হ্যালোজেন নহয় চোৱা তোমালোকৰ হ্যালোজেন বৰ্গ যদি কয় তেনেহলে তোমালোকৰ 17 বৰ্গৰ মৌলবোৰ হ'ব ঠিক আছে এতিয়া তোমালোকৰ গোটেই কেইটা কি আছে হ্যালোজেন কি হ্যালোজেন বৰ্গৰ মৌল আছে আৰু আটাইতকৈ সক্ৰিয় হয় বৰ্গৰ ওপৰৰ মৌলটো মানে ফ্লোৰিন তাৰ পিছত হ'ব ক্লোৰিন তাৰ পিছত ব্ৰোমিন তাৰ পিছত আয়োডিন মানে অতি বিক্রিয়াত্মক হ্যালোজেন নহয় মানে এই চাৰিটাৰ মাজত আটাইতকৈ কম হ'ব আয়োডিন ঠিক আছে আৰু আটাইতকৈ সক্ৰিয় হ'ব কোন ফ্লোৰিন তাৰ পিছত কোনে ফ্লোৰিনৰ পিছত কোন আহিব ক্লোৰিন তাৰ পিছত ক্লোৰিনৰ পিছত কোন আহিব ব্ৰোমিন ব্ৰোমিনৰ পিছত কোন আহিব আয়োডিন ঠিক আছে আয়োডিনৰ পিছত আহিব তোমালোকৰ এস্টানাইন ঠিক আছে এটি সো এইখিনিতে মই তোমালোকৰ এমসিকিউ খিনি কৰি দিলো তোমালোকে যদি পুৰণি আৰু চাৰিটা পাৰ্টৰ এমসিকিউ যদি চোৱা নাই সায়েন্সৰ তোমালোকে প্লেলিস্ট পাবা তাতে লিখা আছে ক্লাস 10 সায়েন্স কোশ্চেন ব্যাংক এমসিকিউ সলিউশন তাতে তোমালোকে চাৰিটা ভিডিও পাই যাবা তোমালোকে তাৰ পৰা চাই লবা ঠিক আছে ভিডিওটো চাই ভাল পালে সমনীয়াৰ সৈতে শেয়াৰ কৰিবা চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি যাবা